গাইজ দেখিছেনে এফালে আজি আমাৰ পদূলিত মানে ইমান মানুহ দেখিছেনে একদম পুৰা মানুহ মানে ভৰ্তি কি হয় কাৰণে জানেনে মানে আমি অকণমান সময়ৰ কাৰণে ঘৰত নাছিলোঁ এফালে ওলাই গৈছিলোঁ খুৰীহঁতৰ ঘৰলৈ আৰু এইফালে এতিয়া বতাহৰ দিন জানে তাতে এখন মানে পাঞ্জাৱ বডি ট্ৰাক আহি ইমান ডাঙৰ ট্ৰাকখন আহি আমাৰ ঘৰৰ মুখেদি গৈ পিনে যিটো আমাৰ ঘৰৰ ওপৰেদি মানে লাইনটো ঘৰৰ ওপৰেদি নহয় ৰাস্তাৰ ওপৰেদি যিটো মানে লাইন টনা আছিলে নামঘৰলৈকে সেই পাঞ্জাৱ বডি ট্ৰাকখনে লাইনডালৈকে দুটুকুৰা কৰি ছিঙি থৈ গুচি গ'ল। এইটো হৈছে লাইটৰ এয়া দেখিছেনে এইটো পোষ্টটো হয় এইফালে এডাল তাঁৰ গৈছে আৰু সিফালে দুডাল তাঁৰ গৈছে মানে এডাল আমাৰ বৰ্তাহঁতৰ ঘৰলৈ আৰু এডাল আমাৰ ঘৰলৈ আৰু ইয়াতে এডাল তাঁৰ থকা জেগাত দুডাল তাঁৰ আছিলে মানে এয়া দেখিছেনে পথাৰখন একদম কেনেকৈ পুৰা মানে অকণমানতেহে আৰু আমি দেখিলোঁ বুলিহে নেদেখা হ'লেতো আজি গোটেই মানে ঘৰ কেইখন গ'লেগৈ হয় আৰু ঠিকনা নাই আমাৰ পথাৰখিনিয়ে যিহেতুকে আধাখিনি পুৰা মানে শেষ হৈ গ'লগৈ আৰু যিহেতুকে এতিয়া মানে বতাহৰ দিন জানে এইফালে আকৌ আমাৰ ছজিনা ডালডালো কাটি দিবলগীয়া হ'ল যাতে আমি আকৌ বিপদত নপৰোঁ মানে লাইনডাল বৰ্তাহঁতৰ সেই আমাৰ ছজিনা গছৰ ওপৰেদি টনা হৈছিলে সেইটো কাৰণে তামোল গছজোপা এইফালে কটাই দিলোঁ আজি আৰু বহুত বেয়া লাগিছে জানেনে ছজিনাজোপা ইমান একে লুমালুমকৈ লাগি আছিলে ছজিনাজোপা কাটি দিবলগীয়া হ'ল ডালটো ঢেৰ ছজিনাখিনি আমাৰ এনেই গ'লগৈ আৰু বেয়াও লাগিছে তেনেকৈ ডালটো কাটিবলগীয়া হ'ল কাৰণে এইফালে তামোল গছজোপা কাটি দিলোঁগৈ তামোল গছজোপাও কাটি দিলোঁ কাৰণ আকৌ যাতে আমি বিপদত নপৰোঁ যিহেতুকে ছজিনা ডালটো মানে লাইটৰ তাঁৰডালৰ ওচৰেদি গৈছিলে আৰু এইফালে চাওঁকে লাইটৰ পোষ্টটো দেখিছেনে গোটেই পথাৰে মানে আধাখিনি শেষ আৰু এইফালে আকৌ আমাৰ সেয়া ছোৱালীক ঘৰত এনেকৈ আমি মানে বোৱাৰীৰ লগতে আছিলে তাই আমাৰ দেহাই আহি বহুত কান্দিছে মাইনাক এৰি থৈ টিকলিক এনেকৈ ঘৰতে থৈ গৈছিলোঁ বোৱাৰীৰ লগতে আমি ফুৰিব গৈছিলোঁ এইফালে ছোৱালী আহি সেইটো কাৰণে কান্দি আছে আৰু চাওকচোন সেইটো ঘটনা যদি দিনত নহয় যদি ৰাতি হ'লে হয় চব টোপনি গৈ থকা সময়ত তেতিয়া কি হ'লে হয় বাৰু ভাবি চাওক সেইটো কাৰণে মানুহে তেনেকুৱা ধৰণৰ ভুল কৰিবই নালাগে সেইটো কিবা এটা কথা আগতে ভাবিব লাগে সকলোৱে আৰু আজি ভিডিঅ'টো এতিয়া বিদায় লওক কাইলৈ পুনৰ এটা ভিডিঅ'ত লগ পাই আছোঁ আজি গৈ আছোঁ আমি